যোৱাকালি পৰহিৰ পৰা কোনোবাই লিখি আছিলে যে মৰমিতা মিত্ৰক সঞ্জীৱ নাৰায়ণে লৈ আহিছে অথচ মৰমিতা মিত্ৰৰ লগত আমাৰ চিনাকি যোৱা বছৰে হৈছে আৰু মৰমিতা মিত্ৰই অসমত 4 বছৰৰ পৰাই গান গাই আছে আমি কিন্তু যোৱা বছৰহে চিনাকি হৈছো মৰমিতা মিত্ৰৰ লগত গতিকে হেখিনি কথা মই ক্লেৰিফাই কৰি দিব বিচাৰিছো যিবোৰ মানুহে লিখি আছে 2-4 জনে লিখি থাকে তেখেতসকলেও গম পাই যাওক জানে তেখেতসকলে তথাপি মই আপোনালোকক স্পষ্ট কৰি দিছো বিশেষকৈ 4-5 জন মানুহৰ মই নাম ক'ব বিচাৰিছো আজি আপোনালোকৰ ওচৰত এজনৰ নাম হ'ল কিবা জ্ঞানেশ কোন নলবাৰীত থাকে আমি জ্ঞানেন চক্ৰৱৰ্তী নাজানো আৰু জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তী হয়তো তেখেতে ভাবিছিলে কিবা আমাৰ পৰা পইচা পাতি বা ক'ৰবাত কিবা পাব এইবিলাক লিখিলে আমিতো কাৰো লগত আমি নিজে এটা মিডিয়া হাউচ বনাওঁ চলাওঁ আমি নিজে মিডিয়াক জন্ম দিয়া মানুহ ইয়াত অসমত গতিকে আমাৰ পৰা আমি আৰু সেইবোৰ কাম কৰিম নেকি আৰু এজন কালি নাম পালোঁ কিবা নাং হিং ফুকন কি নাং হিং ফুকন বুজিয়ে নাপাওঁ আমি যিয়ে নহওক কিন্তু এইকেইজন মানুহ এই 3-4 জন মানুহ আমি পাই আছোঁ যে ইহঁতে সদায় বিতৰ্কত আহে আৰু লিখে সদায় আমাৰ কথা কিবা হ'লে লিখে আৰু আপোনালোকৰ মই কাকো চিনিয়ে নাপাওঁ কোনোদিনা এইবোৰ মানুহক আমি দেখাও নাই চিনিও নাপাওঁ আমি নাজানো কিন্তু এই 2-3 জন মানুহ আছে সোশ্যাল মিডিয়াত তেখেতসকলে লিখি থাকে লিখি পেলাই ইহঁতে ভাবে নিজকে সোশ্যাল মিডিয়াৰ কিবা বহুত ডাঙৰ কিবা কৰিছে মই এটা আহ্বান আপোনালোকক জনত তেখেতসকলক মাতি পেলাই আপোনালোক সোধক তেখেতসকলৰ অৱদান কি আছে অসমৰ প্ৰতি তেখেতসকলৰ লোকেল ষ্টেণ্ডি কি আছে অসমত যিকেইজন মানুহে লিখে তেখেতসকলৰতো কোনো লোকেল ষ্টেণ্ডি নাই এতিয়া মানুহে ক'ব যে নহয় আপুনি কিয় আজি কৈ আছে তেখেতসকলৰ কথা যিহেতু আমি জানোৱে লোকেল ষ্টেণ্ডি নাই আজি মই ক'বলৈ বাধ্য হ'লোঁ কাৰণ এটা ভিডিঅ' বনাই দিলে এজনী ছোৱালী মোৰ ছোৱালীতকৈও সৰু তাইৰ লগত এটা AI দি পেলাই ভিডিঅ' বনাই দিলে আমি চবে বুজি পাওঁ বাৰু আজিকালি AI ভিডিঅ' কি হয় টাউনৰ মানুহ গাঁৱতো মানুহে বুজি নাপায় যে AI হয় নে কি হয় কালিতো মই বনাই দিব পাৰোঁ কাৰণ যিকোনো মানুহ ইয়াত থকা চবৰে মই ভিডিঅ' বনাই দিব পাৰোঁ সেনেকুৱা হয় নেকি মই আজি আপোনালোকৰ দ্বাৰা আৰু এটা আহ্বান জনাইছোঁ মই যিজন মানুহে এই AIটো বনাই পেলাই আপলোড কৰিছে তেওঁক যদি ধৰাই দিয়ে অসমৰ কোনোবা মানুহে ধৰাই দিলে মই পুৰস্কাৰ দিম কেছ পুৰস্কাৰ দিম ডাঙৰ পুৰস্কাৰ দিম মই কিন্তু এইবোৰ মানুহে শাস্তি পাব লাগিব আৰু অসমৰ প্ৰতি এইকেইজন মানুহৰ অৱদান কি আছে আপোনালোকে প্ৰশ্ন কৰক সাংবাদিকসকলে প্ৰশ্ন কৰক যে কি আছে আৰু আমি যদি একো কৰাই নাই অসমৰ কাৰণে তেনেহ'লে আমাক কৈ দিয়ক যে আমি একো কৰা নাই আমি বহি যাওঁ 8,500 কৰ্মচাৰীক লৈ পেলাই যদি মই অসমত চলাই আছোঁ মইতো আৰু একো নকৰা কৰি বহি থকা নাই কিবাটো কাম কৰি আছোঁ আৰু সকলোৱে দেখা পাইছে যে ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু আজি আমি ক'ত বহি আছোঁ গতিকে মোৰ চেপ্টাৰটো কোনো লুকা চুৰি বা হেৰি নহয় যি আছে একদম অ'পেন কিতাপ অসমৰ মানুহে চবেই জানে মোৰ কিতাপত কি লিখা আছে কেনেকুৱা হ'ল কি হ'ল দ্বিতীয় কথা তেখেতসকলে কয় যে আমি প্ৰমোট কৰি আছোঁ আমি কাকো প্ৰমোট কৰিবলৈ নাযাওঁ আমি মৰমিতা মিত্ৰক যদি মানুহে ভাবে প্ৰমোট কৰিছোঁ আমি সকলো শিল্পীক আজি নহয় সদায় প্ৰমোট কৰি আহিছোঁ যিকোনো শিল্পীক সদায় সহায় কৰি আহিছে সদায় প্ৰমোট কৰি আহিছে কাৰো বেয়া কেতিয়াও চিন্তা কৰা নাই আৰু যোনে যেনেকৈ যেতিয়াই বিচাৰে আমাক সহায় আমি সদায় সহায় কৰি আহিছোঁ আজি অত্যন্ত দুখেৰে ক'ব লাগে এটা কোনোবাই AI দি ভিডিঅ' বনালে AI দি ভিডিঅ' বনাই পেলাই আপলোড কৰিছে মৰমিতা মিত্ৰ আৰু মোৰ লগত আৰু তাৰে মই এয়া FIR চাইবাৰ চিকিউৰিটিতে এতিয়া FIR ফাইল কৰি আহিছোঁ ফাইল কৰি আহি পেলাই এতিয়া সেইকাৰণে প্ৰেছ মিটটো দিছোঁ আপোনালোকৰ ওচৰত মৰমিতা মিত্ৰ মোৰ ছোৱালীতকৈও সৰু আৰু মোৰ ছোৱালীক বাইদেউ বুলি মাতে আৰু মোক সদায় কয় যে আপোনাক মই মোৰ দেউতাৰ সমান সন্মান কৰোঁ সেই ছোৱালী এজনীৰ ভিডিঅ' এটা AI দি পেলাই ভিডিঅ' বনাই দিয়াটো একদম সহজ এনেকৈ বনাই দিলে তেনেকুৱা ধৰণৰ কাম আমাৰ কাৰণে কৰিবলৈ আৰু সুবিধা কাৰণ মোৰ তাত 1500 কৰ্মচাৰী আছে এইবিলাক কৰিবৰ কাৰণে তথাপি আমি সেইবোৰ কাম নকৰোঁ অসমৰ ৰাইজক এই যে কিছুমান ব্যক্তি আছে বিশেষকৈ যিবোৰে এইবোৰ কাম কৰি পেলাই এনেকুৱা এটা অশৃংখল সৃষ্টি এটা বাতাবৰণ এটা সৃষ্টি কৰিব বিচাৰি আছে তেখেতসকলক মই আহ্বান জনাইছোঁ যে তেখেতসকলে পাৰে যদি ওচৰত ওলাই আহক মনে মনে চোৰৰ নিচিনা বস্তু লিখি পেলাই চোৰৰ নিচিনা লুকাই থাকি লাভ নাই আমাক ওলাই আহক ওলাই আহি পেলাই আমাৰ সন্মুখত বহি পেলাই আমাৰ লগত তৰ্ক বিতৰ্ক কৰক আমি সাজু আছোঁ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছোঁ আৰু যিকোনো কথাটো আমি সাজু আছোঁ গতিকে আহ্বান জনাইছোঁ মই ৰাইজক যোনে যোনে জানে তেখেতসকলে দিয়ক লগতে মই আজি আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে ছ'চিয়েল মিডিয়া যিকেইজন মানুহে এনেকুৱা লিখে কোনো বিচাৰ
কোনো সঁচা মিছা কথা নাজানা কৰি মিছা মিছি কথাবিলাক লিখি থাকে আমি প্ৰত্যেকটাৰ ওপৰত এতিয়া একশ্যন লোৱা আৰম্ভ কৰিম আমি কেছ কৰিম প্ৰত্যেকটাৰ উচিত তদন্ত হওক কৰি পেলাই তেখেতসকল আহক আহি পেলাই কোৰ্টত লৈ আনক কোৰ্টত তেওঁক শাস্তি দিয়ক আমি প্ৰত্যেকজনৰ ওপৰত কৰিম এতিয়া